আসাম জব চেনেলটোৰ সমুদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আপোনালোকৰ বাবে আমি লৈ আনিছোঁ অসমৰ বিভিন্ন প্ৰাইভেট জবৰ ভেকেন্সি। গতিকে ভিডিঅ'টোৰ শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোক উপকৃত হ'ব পাৰে। ভিডিঅ'টোত উল্লেখ থকা যিকোনো এটা জবৰ কিবা যদি কনফিউজন আপোনালোকৰ লাগে, তেন্তে আমাৰ কমেণ্ট বক্সত আপোনালোকে উল্লেখ কৰিব। আমি আপোনালোকৰ সেই কনফিউজনটো আমাৰ কমেণ্ট বক্সতে সলভ কৰিম। গতিকে আজি দেৰি নকৰি আমাৰ নতুন ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে দিশা কম্পিউটাৰ এডুকেশ্যন এণ্ড এছ'চিয়েশ্যন, যি আছে নাৰেংগী, গুৱাহাটীত। যদিহে আপোনালোকে এই দিশা কম্পিউটাৰ এডুকেশ্যন এণ্ড এছ'চিয়েশ্যনৰ সৈতে জড়িত হ'ব বিচাৰে এজ এ ফিমেল ছফ্টৱেৰ ফেকাল্টি হিচাপে, তেন্তে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক 9706215369 বা 9864064989 এই নাম্বাৰটো। দেৰি নকৰিব, যিমান পাৰি সোনকালে এপ্লাই কৰি দিব। আমাৰ নেক্সটটো জব ওলাইছে টি গাৰ্ডেন নিয়েৰ দুলিয়াজান। নিশ্চয় আপোনালোকে দুলিয়াজানৰ নাম শুনিছেই। তাৰে কাষতে থকা এখন টি গাৰ্ডেনত ষ্টাফ নাৰ্ছৰ পোষ্ট খালী হৈছে। যদিহে আপোনালোক GNM পাছ, তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব লাগিব। আপোনালোক যদি GNM পাছ ফ্ৰম আছাম গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট, অৰ্থাৎ অসম গভৰ্ণমেণ্টৰ এখন ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা যদি আপোনালোকে GNM কৰা হয়, লগতে মিনিমাম 5 years যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে, তেন্তে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকৰ কোৱালিফিকেশ্যন তথা এই পোষ্টটোৰ বিষয়ে উল্লেখ কৰি নিজৰ যিবিলাক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেইবিলাক গাঁঠি দিব আৰু সেই বস্তুবিলাক আপোনালোকে পঠিয়াব লাগিব আমাৰ স্ক্ৰীনত দেখা দিয়া বক্স নাম্বাৰ DB 297 দ্য আছাম ট্ৰিবিউন, হৰিকমল বিল্ডিং, TR ফুকন ৰোড, ৱেষ্ট চকিডিঙি, ডিব্ৰুগড় 786001 এইটো এড্ৰেছত। গতিকে দেৰি নকৰিব, যিমান পাৰি সোনকালে আপোনালোকে আপোনালোকৰ CVখন তেনেকৈ পোষ্ট অফিচৰ যোগেদি পঠিয়াই দিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছিল ভিজনছ কিউ কম্পিটিটিভ কোচিং চেণ্টাৰত, য'ত আৰ্জেণ্টলি ৰিকুৱাৰ্ড হৈছে ইংলিছ ফেকাল্টিৰ পোষ্ট। যদিহে আপোনালোক ইণ্টাৰেষ্টেড, তেন্তে নিজৰ CVখন পঠিয়াই দিয়ক visionqhr@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছিল হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, যি আছে বিজনী, চিৰাং, আছামত। ৰিকুৱাৰমেণ্ট নটিচটো, অৰ্থাৎ তেওঁলোকৰ কি পোষ্ট খালী হৈছে সেয়া প্ৰথমতে আপোনালোকে জানি লওক। প্ৰথমটো পোষ্ট হৈছে PGT, অৰ্থাৎ পষ্ট গ্ৰেজুৱেট টিচাৰৰ লজিক এণ্ড ফিলচফিৰ এজন টিচাৰৰ পোষ্ট খালী হৈছে। দ্বিতীয়তে গ্ৰেজুৱেট টিচাৰৰ আছামিজ, ইংলিছ আৰু মেথমেটিক্সৰ প্ৰত্যেকটো ছাবজেক্টৰ এজনকৈ টিচাৰৰ প্ৰয়োজন হৈছে। লগতে একাউণ্টেণ্ট কাম মেনেজাৰৰ এটা পোষ্ট খালী হৈছে। এই পোষ্টকেইটাৰ বাবে, অৰ্থাৎ টিচাৰ পোষ্টকেইটাৰ বাবে পষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট হ'ব লাগিব। যিহেতু PGT পোষ্টটোৰ বাবে পষ্ট গ্ৰেজুৱেট পাছ বি হ'বই লাগিব। গ্ৰেজুৱেট পোষ্টটোৰ বাবে পষ্ট গ্ৰেজুৱেট হওক বা গ্ৰেজুৱেট যিকোনো এটা হ'লেই হ'ব, কিন্তু ৰিলিভেণ্ট ছাবজেক্টত আপোনালোক কৰা হ'ব লাগিব, গ্ৰেজুৱেট বা পষ্ট গ্ৰেজুৱেট। লগতে যদি BEd থাকে তেন্তে প্ৰিফাৰেঞ্চ পাব। দেন নেক্সটটো পোষ্ট যিটো আছিল একাউণ্টেণ্ট কাম মেনেজাৰৰ পোষ্ট, তাৰ বাবে BCom বা MCom থাকিব লাগিব। এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। চেলাৰী নেগচিয়েবল। জাষ্ট আপোনালোকে নিজৰ CV বা বায়'ডাটাখন বিজনী হলি চাইল্ড স্কুল 1990@gmail.com আপোনালোকে নিজৰ বায়'ডাটাখন পঠিয়াই দিব পাৰিব। বা যদি বাই পোষ্ট কৰিম বুলি ভাবে, তেন্তে আপোনালোকে উইদিন 13 অক্টোবৰৰ ভিতৰত দ্য প্ৰিন্সিপাল হলি চাইল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বিজনী এইটো এড্ৰেছত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব লাগিব। কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 8638701668 বা 8638496771 এই নাম্বাৰটোত। আমাৰ নেক্সটটো পোষ্ট ওলাইছে হিল মাইনা মেডিয়াত হায়াৰিং পাৰ্ট টাইম এণ্ড ইণ্টাৰ্ণশ্বিপ আচলতে পোষ্ট ওলাইছে। পজিশ্যনকেইটা হৈছে ফটোগ্ৰাফাৰ, মাৰ্কেটিং স্পেচিয়েলিষ্ট, ৰিপৰ্টাৰ আৰু মাৰ্কেটিং ইণ্টাৰ্ণ। যদি আপোনালোকৰ কুৱেৰিজ থাকে কণ্টেক্ট কৰিব পাৰে 6909015234 বা ডাইৰেক্টলি আপোনালোকৰ CVখন পঠিয়াই দিব পাৰে hilmainamedia@gmail.com। আমাৰ নেক্সটটো পোষ্ট ওলাইছে এখন ৰেষ্টুৰেণ্ট, যি আছে নাৰেংগী, গুৱাহাটীত।
য'ত পোষ্টটোৰ আসলতে যথেষ্টখিনি পোষ্ট ওলাইছে পোষ্ট কেইটা হৈছে মেনেজাৰ যাৰ বাবে ৰেষ্টুৰেণ্টত কাম কৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব কুক ৱেটাৰ আৰু হেল্পাৰৰ পোষ্ট মুঠতে 4টা পোষ্টৰ ভেকেন্সি ওলাইছে যদিহে আপোনালোক ইণ্টাৰেষ্টেড হয় তেন্তে কণ্টেক্ট কৰিব পাৰে 6002326010 বা 8011302475 এই নাম্বাৰটোত আমাৰ নেক্সট পোষ্ট ওলাইছে এখন ডায়াগনষ্টিক চেণ্টাৰ যি আছে নগাঁৱত ইয়াত স্পেলিংটো অকণমান মিষ্টেক আছে নগাঁও হ'ব লাগে চাগে হেতু গতিকে আপোনালোকে কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰি হেতু ক্লিয়াৰিফাই কৰি ল'ব তাত আসলতে চেণ্টাৰ ইনচাৰ্জ ৰিসেপশ্যনিষ্ট কাম ফিবলোমেট্ৰিষ্ট ল্যাবৰেটৰী টেকনিচিয়ান এই পোষ্ট কেইটা আসলতে খালি হৈছে জাস্ট আপোনালোকে হোৱাটছআপৰ জৰিয়তে নিজৰ বায়োডাটাখন পঠিয়াই দিব 6002326010 বা 6913009565 এই নাম্বাৰৰ যিকোনো এটা আপোনালোকে পঠিয়াই দিলেই হ'ব আমাৰ নেক্সট পোষ্ট ওলাইছে ইউৰোকিডছ আহোমগাঁও চেণ্টাৰত য'ত ফিমেল টিচাৰৰ প্ৰয়োজন হৈছে বুলি তেওঁলোকে উল্লেখ কৰিছে যাৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব লগতে ফ্লুৱেন্সি থাকিব লাগিব ইংলিছত ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু বয়সৰ সীমাটো বিলো 30 ইয়াৰ্ছ জাষ্ট আপোনালোকে কণ্টেক্ট কৰক 6000467001 বা 8133959093 এই নাম্বাৰ দুটাৰ যিকোনো এটা আমাৰ নেক্সট পোষ্ট ওলাইছে এছকে ট্ৰেন্সলাইন্স প্ৰাইভেট লিমিটেড যি লজিষ্টিক এটা কোম্পানী হয় অপাৰেশ্যন হেড বা ব্ৰাঞ্চ মেনেজাৰ যাক ক'ব পৰা যায় সেইটো পোষ্ট খালি হৈছে কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট এক্সপিৰিয়েঞ্চৰ যদি কথা কওঁ এবছৰৰ পৰা 15 বছৰৰ ভিতৰত হ'ব লাগিব বয়সৰ সীমা 30 প্লাছ লোকেশ্যনটো হৈছে গুৱাহাটী 6 ফ্লোৰ নিউ মাৰ্কেট গোল্ডেন হাইটছ চিপানী কমপ্লেক্স ছত্ৰবাৰী ৰোড টকোবাৰী ছত্ৰ আসাম 781008 কিবা যদি কোৱেৰিজ থাকে আপোনালোকে কন্টাক্ট কৰিব পাৰে 9422705043 বা যদি কিবা একোৱে কোৱেৰিজ নাথাকে তেন্তে ডাইৰেক্টলি আপোনালোকৰ সিভিখন পঠিয়াই দিব hr@sk.translines.com গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে পঠিয়াই দিব আমাৰ নেক্সট পোষ্ট ওলাইছে এগ্ৰো প্ৰডাক্টছ কোম্পানী এটাত যি আছে গুৱাহাটীত সেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ পুৰুষসকলৰ বাবে এইটো পোষ্ট ওলাইছে উইথ অৰ উইদাউট এক্সপিৰিয়েঞ্চ আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু টু হুইলাৰ মাষ্ট বি আপোনালোকৰ থাকিব লাগিব আৰু এই পোষ্ট কেইটা এপ্লাই কৰিবৰ বাবে আপোনালোকক দুটা কন্টাক্ট নাম্বাৰ তেওঁলোকে প্ৰভাইড কৰিছে সেইকেইটা হৈছে 9678625786 আৰু 7896062189 আমাৰ নেক্সট পোষ্ট ওলাইছে হোটেল কল্প যি আছে জিএছ ৰোড উলুবাৰী গুৱাহাটীত য'ত আৰ্জেন্টলি ৰিকুৱাৰ্ড বুলি তেওঁলোকে উল্লেখ কৰিছে পুৰুষৰ বাবে এই পোষ্ট কেইটা ৰিসেপশ্যনিষ্ট বেল বয় ৱেটাৰ সিকিউৰিটি গাৰ্ড গোটেই কেইটা পোষ্ট কেৱল মাত্ৰ পুৰুষসকলেহে এপ্লাই কৰিব পাৰিব যদিহে কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে এজ এ বেল বয় হিচাপে ৱেটাৰ বা সিকিউৰিটি গাৰ্ড হিচাপে আগতে কাম কৰাৰ তেন্তে আপোনালোকে কন্টাক্ট কৰিব পাৰে 9864041012 এই নাম্বাৰত আমাৰ নেক্সট পোষ্ট আৰু আজি আমাৰ ভিডিওটোৰ একেবাৰে হেখৰটো পোষ্ট ওলাইছে জেৰক্স এণ্ড ডিটিপি সাৰ্ভিসেছ গুৱাহাটীত তাত প্ৰয়োজন হৈছে জেৰক্স অপাৰেটৰ যাৰ বাবে আপোনালোকৰ নলেজ থাকিব লাগিব ফটোশ্বপ আৰু পেজ মেকাৰৰ বিষয়ে লগতে পাছপোৰ্ট ফটো প্ৰিন্টিংৰ এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকে তেন্তে আপোনালোকে প্ৰিফাৰেন্স পাব জাস্ট আপোনালোকৰ বায়োডাটাখন হোৱাটছআপৰ জৰিয়তে পঠিয়াই দিয়ক 8011302475 এই নাম্বাৰটো গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট তথা গভৰ্ণমেণ্ট সেক্টৰৰ জবৰ ভেকেন্সি আপোনালোকৰ বাবে পুনৰ লৈ আনিম গতিকে আজিলৈ ধন্যবাদ জয় আই অসম